হেল্ল' ফ্ৰেণ্ডছ, মানে আজি এসপ্তাহ ধৰি বৰষুণ হৈ আছে নেৰানেপেৰাকৈ। গোটেই চাৰিও চাইড পানী পানী হৈ গৈছে। কি কৰিম আৰু, ইমান পানী, ইফালে ঠাণ্ডাও লাগি গৈছে। ৰাতি ব্লেংকেট উৰিব লগা হৈছে। ভেটা দিব পৰা আমাৰ শক্তি নাই। গতিকে মই মূৰত যোৱাকালি গধূলি তেল ঘঁহি থৈছিলোঁ। আজি মূৰটো ধুওঁ বুলি ভাবি আছোঁ। এতিয়ালৈকে ধুব পৰা নাই। গা পা ধুই পালোঁ। এতিয়া 11:30মান বাজিল। ভাত ৰান্ধিব আহিছোঁ। মানে চুজি বনাইছিলোঁ অলপ ৰাতিপুৱা। চুজি চাহ খালোঁ, ইহঁতক চকোজ দিলোঁ গাখীৰ দি। তাৰপিছত এতিয়া মই কেৰাহীত পানী দিছোঁ। মানে অলপমান চিকেন বিৰিয়ানী বনাম বুলি ভাবিছিলোঁ। ইহঁতে মানে বহুত দিনৰ পৰা চিকেন বিৰিয়ানী খাওঁ কৰি আছে, ডাঙৰ ছোৱালীজনীয়ে। ভাবিছোঁ মূৰটোও অলপ ধুই ল'ব লাগিব। কালি বৃহস্পতিবাৰে মূৰ ধুব নাপায়, সেইকাৰণে ভাবিছোঁ আজিয়ে ধুব লাগিব। আৰু বহুত বেছিকৈ যদি তেল থাকে তেনেহ'লে মানে চুলিবিলাক সৰাৰো সম্ভাৱনা থাকে, সেইকাৰণে ধুব লাগিব। আৰু ৰেইনকোট পিন্ধি গৈছে, গাড়ী ওলোৱা নাই। যিহে বতৰ, আমাৰ বাহিৰৰ যিখিনি ৰাস্তা, সেই ৰাস্তাত পানী উঠিছে। পানী চাওকচোন, একদম গোটেই ৰাস্তা পানী হৈ গৈছে। আৰু এটা কথা কওঁ বুলি ভাবিছোঁ, মানে এতিয়া এনেকুৱা জেকা বতৰত কাপোৰ মেলি দিয়াৰ ঠাই বহুত কম হৈ থাকে। তথাপিতো আমাৰ ওপৰত মানে কাপোৰ মেলি দিয়া ঠাই আছে যদিও মানে কি, তাতে বান্দৰ মখাই কাপোৰ মখা মাজে একদম পেলাই লেতেৰা কৰি দিয়ে। দুখনমান আধা শুকোৱা হ'লে সেইখনত বান্দৰে লেতেৰা কৰে। আজি কেইখনমান কাপোৰ তাৰ পৰা আকৌ আনি নতুনকৈ ধুই দিছোঁ। পেলাইছে, কি কৰিম, উপায় নাই। আৰু এইটো বাচমতি চাউল, ইয়াতে অলপ মানে ঘিউটো দিলে ভাতটো এটা হোৱাত বহুত সহায় হয়। ঘিউ বা ৰিফাইন তেল যিহেতু 70% হোৱাৰ পাছত নুমাব লাগিব, সেইকাৰণে মই কেৰাহীত বনাইছোঁ। চচতো বনাব। আলুখিনি প্ৰথমতে ফ্ৰাই কৰি ল'লোঁ, আৰু এইফালে এইখিনি পিঁয়াজ আৰু দুটামান পিঁয়াজ ইয়াতে ভাতটো এইটো চেকি থৈছোঁ। আলু ভাজা আৰু এইটো মাংসটোত শুকান মছলাখিনি দিয়া হৈছে। এতিয়া অলপ দৈও দিয়া যাব। আৰু এইটো পিঁয়াজটো ফ্ৰাই হৈ আছে। মাংসটো বনোৱা হৈছে, সিফালে কেৰাহীত আলু ভাজিম।